নমস্কাৰ, এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি আছাম ট্ৰিবিউন 12 আগষ্টৰ এটা এডিটৰিয়েলৰ টপিকৰ ওপৰত আলোচনা কৰিম আৰু বিষয়বস্তুটো হ'ল টেৰিফ ট্ৰেড ৱাৰ এণ্ড আছাম। এই বিষয়বস্তুটো মই মেইনছৰ কাৰণে খুবেই জৰুৰী বুলি এইকাৰণে ভাবিলোঁ যে বৰ্তমান সময়ত যি টেৰিফৰ কথা চলি আছে, গতিকে তাৰ পৰিপ্ৰেক্ষিতত অসমৰ ওপৰতো এই ধৰণৰ কুৱেশ্যন আমাক দি দিব পাৰে বা অসমৰ ওপৰত তেনেধৰণৰ কুৱেশ্যন নাহিলেও আমি বাকী যিকেইখন পেপাৰ আছে তাতো আমি বিশেষকৈ ইকনমিক্সৰ যিখন পেপাৰ হয় তাত আমি টেৰিফৰ ওপৰত যদি কুৱেশ্যন পাওঁ তেন্তে আজিৰ এই আলোচনাটোৱে আপোনালোকক যথেষ্ট সহায় কৰিব। আনহাতে টেৰিফৰ ওপৰত এটা ভিডিঅ' মই আগতে মোৰ চেনেলত দিছিলোঁ, ট্ৰাম্প টেৰিফ বা ৰেচিপ্ৰকেল টেৰিফ বুলি যাক কয়। গতিকে যিসকলে সেই ভিডিঅ'টো চোৱা নাই, টেৰিফৰ কনচেপ্টৰ কাৰণে আপোনালোকে সেই ভিডিঅ'টো চাব। আৰু প্ৰিলিমিনাৰীৰ কাৰণেও এই যি টপিক, এই টপিকটো এইকাৰণে গুৰুত্বপূৰ্ণ হয়, টেৰিফ ৰিলেটেড যদি আমি যিকোনো ধৰণৰ MCQ পাওঁ তেন্তে আজিৰ এই আলোচনাৰ ওপৰত বেছ কৰি পেলাই আমাৰ যি কনচেপ্ট ডেভেলপ হ'ব তাৰ ওপৰত বেছ কৰি আমি এনচাৰ দিবলৈ সক্ষম হ'ম। গতিকে প্ৰিলিমিনাৰী 2026ৰ কাৰণে যিসকলে প্ৰস্তুতি চলাই আছে তেওঁলোকে আজিৰ এই বিষয়বস্তুটো চাব পাৰে, কাৰণ ইয়াৰ জৰিয়তে তেওঁলোকে এটা আইডিয়া পাব যে সঁচাকৈ টেৰিফনো কি বা টেৰিফৰ কাৰণে আমাৰ অৰ্থনীতিত কি ধৰণৰ ইম্পেক্ট পৰিব পাৰে। আৰম্ভণিতে এটা বাক্য আপোনালোকে চাব, যিটো মই থিংক বুলি ইয়াত মেনশ্যন কৰিছোঁ। তাৰ ওপৰত বেছ কৰি পেলাই এই ধৰণৰ কুৱেশ্যন আপোনালোকে পাব পাৰে। মই একজেক্টলি কুৱেশ্যন বুলি কোৱা নাই, বাট আমি এই যিটো বাক্য মই প্ৰভাইড কৰিছোঁ তাৰ ওপৰত আমি যদি চিন্তা কৰোঁ তেন্তে তেনেধৰণৰ যদি কুৱেশ্যন আহে আমি লিখিব পাৰিম। আছামছ ইকনমি ইজ চেনচিটিভ টু চেঞ্জেছ ইন গ্ল'বেল টেৰিফছ। গতিকে গ্ল'বেল টেৰিফৰ যি পৰিৱৰ্তন হয় সেই ক্ষেত্ৰত অসমৰ ইকনমিটো চেনচিটিভ বুলি কৈছে, তাৰ ওপৰতো অসমৰ ওপৰতো প্ৰভাৱ পৰে। ছিগনিফিকেণ্টলি এফেক্টিং ইটছ টি এণ্ড এনাৰ্জি ছেক্টৰ। অসমৰ যি মূল যি ছেক্টৰ, টি হওক বা এনাৰ্জি ছেক্টৰ, তাৰ ওপৰত এটা প্ৰভাৱ পৰে। গতিকে আছাম ইকনমিটো গ্ল'বেল টেৰিফৰ চেঞ্জেছৰ লগত চেনচিটিভ বুলি কৈছে, অৰ্থাৎ অসমৰ অৰ্থনীতিটো ইয়াৰ প্ৰভাৱ দেখা যায়। এতিয়া আমি যদি চাওঁ টেৰিফ মানে কি, যদি সাধাৰণভাৱে মই ক'ব যাওঁ, টেৰিফ ইজ এ টেক্স অন গুডছ এণ্ড ছাৰ্ভিচেছ ইম্পৰ্টেড টু এ কাণ্ট্ৰি। আৰু ই টিপিকেলি ইম্পৰ্টেড বস্তুৰ প্ৰাইচটো ইনক্ৰিজ কৰে আৰু সেই পাৰপজতে টেৰিফ লগোৱা হয়। বহু ক্ষেত্ৰত আমি এই টেৰিফটো ইকনমিক টুল বা ইনষ্ট্ৰুমেণ্ট বুলি নধৰি আমি তাক পলিটিকেল মটিভেৰে পৰিচালিত এটা মেজাৰ বুলি ক'ব পাৰোঁ, যিটো বিভিন্ন কাণ্ট্ৰিৰ ক্ষেত্ৰত দেখা যায়। আমি যি আগৰ ভিডিঅ'ত ৰেচিপ্ৰকেল টেৰিফৰ বিষয়ে পঢ়িছিলোঁ, যিটো ট্ৰাম্প টেৰিফ বুলি কওঁ, তাক যদি আমি আকৌ এবাৰ মনত পেলাই দিওঁ আপোনালোকৰ কাৰণে, তেন্তে তাৰ অৰ্থ হ'ল যেতিয়া আমেৰিকাই চাইনাৰ ওপৰত টেৰিফটো ইনক্ৰিজ কৰিব, তেতিয়া চাইনাইও আকৌ ছেম যেতিয়া ৰিয়েকশ্যন কৰিব সেই ধৰণেৰে চাইনাইও আমেৰিকাৰ ওপৰত টেৰিফ যেতিয়া লগাব তাক আমি ৰেচিপ্ৰকেল টেৰিফ বুলি ক'ব পাৰোঁ, যাক আমি ট্ৰাম্প টেৰিফ বুলিও কওঁ। গতিকে এই আলোচনাৰ পৰা আমি কিছু কথা জানিম, যিটো এডিটৰিয়েলত ধুনীয়াকৈ ব্যাখ্যা কৰিছে। এখন দেশৰ ট্ৰেড হ'ল কাৰেঞ্চি অফ ডিপ্ল'মেচি এণ্ড ৱেপন অফ নিগচিয়েশ্যন। আমি এনচাৰ লিখাৰ ক্ষেত্ৰত আমি বাক্যটো ব্যৱহাৰ কৰিব পাৰোঁ। আমি বিভিন্ন দেশৰ মাজত যি বাণিজ্য চলে বা ট্ৰেড, যাক আমি ইংৰাজীত ট্ৰেড বুলি কওঁ, ইয়াক কাৰেঞ্চি অফ ডিপ্ল'মেচি বুলি ধৰা হয়। অৰ্থাৎ এখন দেশে আন এখন দেশৰ লগত যি সম্পৰ্ক বজাই ৰাখিব লাগে তাক উন্নত কৰাৰ ক্ষেত্ৰত দুইখন দেশৰ মাজত কৰা বাণিজ্য, বেহা বেপাৰ বা বাণিজ্যই যথেষ্ট সহায় কৰে। সেইকাৰণে আমি তাক কাৰেঞ্চি অফ ডিপ্ল'মেচি বুলি কৈছোঁ। এণ্ড ৱেপন অফ নিগচিয়েশ্যন, ই নিগচিয়েশ্যনৰ এটা অস্ত্ৰ বা এটা মেজাৰ বুলি আমি ধৰিব পাৰোঁ। অসমৰ ইকনমিক আইডেণ্টিটিৰ ক্ষেত্ৰত আমি তিনিটা বস্তু গ্ল'বেলি আমাক জানে, সেইটো হৈছে টি, অইল এণ্ড নেচাৰেল গেছ। আপোনালোকে স্ক্ৰীণত দেখিছে যে আছামছ ইকনমিক আইডেণ্টিটি এজ এ প্ৰডিউচাৰ অফ গ্ল'বেলি ট্ৰেডেড কমোডিটিজ টি, অইল এণ্ড নেচাৰেল গেছ। যি গ্ল'বেল পলিটিকেল ক্লাইমেট হয়, বিশেষকৈ প্ৰটেকশ্যনিষ্ট যি পলিচিছ
তাৰ পৰিমাণটো দিনক দিনে বাঢ়ি গৈছে আৰু তাৰ কাৰণে টেৰিফ যিটো হয় সেই টেৰিফৰ ডিচিশ্যনটো এটা আমি যে খেলো চেছৰ এটা মুভৰ নিচিনা হয় আমি চেছত যেনেকৈ ধৰি ললো খেলখনৰ ওপৰত ডিপেণ্ড কৰি আমি এটা মুভ দিওঁ যাতে বিপৰীত পক্ষৰ সমস্যা হয় ঠিক সেই ধৰণে কৰা এটা মুভেই যাক আমি প্ৰটেকশ্যনিষ্ট পলিচি বুলি ক'ব পাৰোঁ The US decision to impose steep tariff on certain imports from China lead to retaliatory measures that reshape entire supply chain. গতিকে USA চাইনাৰ ওপৰত বিভিন্ন বস্তুৰ ওপৰত যি টেৰিফ ইম্প'জ কৰিছে ষ্টিপ টেৰিফ বুলি যাক ক'ব পাৰি ই গোটেই ছাপ্লাই চেইনটোত নতুনকৈ ৰিশ্বেপ দিছে The European Union's green tariff aim at carbon heavy products are forcing producers worldwide to rethink processes. ঠিক তেনেকৈ ইউৰোপিয়ান ইউনিয়নে যি কাৰ্বন প্ৰডিউচ কৰা প্ৰডাক্টৰ ওপৰত গ্ৰীণ টেৰিফ ইম্প'জ কৰিছে সিও গোটেই পৃথিৱীত যিমানবোৰ প্ৰডিউচাৰ আছে তেওঁলোকক ভাবিবলৈ বাধ্য কৰিছে যে এই প্ৰচেছটো কি ধৰণৰ হয় বা এই প্ৰচেছটোৰ ওপৰত থকা যি ইম্পেক্ট তাক আকৌ নতুনকৈ চিন্তা কৰিবলৈ বাধ্য হৈছে Each move creates winner and loser and small producers in Assam do far from negotiation table are often caught in the aftermath. গতিকে আমি যি টেৰিফ ব্যৱহাৰ কৰিছোঁ সেই টেৰিফটোক আমি চেছৰ মুভ বুলি যদি কওঁ হয়তো কোনোবা উইনাৰ হৈছে কোনোবা লুজাৰ হৈছে কিন্তু আমাৰ যি অসমৰ দৰে যি সৰু অৰ্থনীতি সেই অৰ্থনীতিৰ ওপৰত তাৰ বিৰূপ প্ৰতিক্ৰিয়াটো পাছত পৰে আমাৰ অসমৰ দৰে অৰ্থনীতি উই আৰ ফাৰ ফ্ৰম নেগচিয়েশ্যন টেবল আমি টেৰিফৰ ওপৰত বেলেগ কাণ্ট্ৰিৰ লগত কোনো ধৰণৰ নেগচিয়েশ্যন কৰিব নোৱাৰোঁ যদিও আমি চেণ্ট্ৰেল লেভেলত আমাৰ ভাৰতবৰ্ষই পাৰে কিন্তু আমাৰ অসমৰ দৰে যি ৰাজ্য এই ৰাজ্যৰ ওপৰত সেই গ্লোবেল যি টেৰিফ হয় গ্লোবেল টেৰিফৰ এটা বিৰূপ প্ৰতিক্ৰিয়া দেখা যায় এতিয়া আমি অসমৰ চাহৰ ক্ষেত্ৰত চাওঁ অসমৰ চাহৰ ক্ষেত্ৰত এতিয়া আমি গ্লোবেলি কেইবাটাও সমস্যা দেখা পাওঁ যাৰ কাৰণে অসমৰ চাহৰ প্ৰডাকশ্যনৰ ওপৰত প্ৰভাৱ পৰিছে এটা হৈছে ক্লাইমেট চেঞ্জ আনটো হৈছে ৰাইজিং ইনপুট কষ্ট চাহ প্ৰডাকশ্যনৰ ক্ষেত্ৰত যিখিনি ইনপুট লাগে অৰ্থাৎ যিখিনি ৰ মেটেৰিয়েলছ লাগে বা যিখিনি বস্তু ব্যৱহাৰ হয় সেইখিনিৰ যিটো প্ৰাইচ সেই প্ৰাইচটো ইনক্ৰিজ হোৱাটো এটা সমস্যা আনহাতে ফ্লাকচুৱেটিং গ্লোবেল ডিমাণ্ড আৰু গোটেই বিশ্বতে যিটো ডিমাণ্ড সেই ডিমাণ্ডটো ফ্লাকচুৱেট সলনি হৈ থাকে সিও এটা প্ৰেছাৰ ক্ৰিয়েট কৰিছে আছাম ষ্টিৰ ওপৰত গতিকে তেনে ক্ষেত্ৰত এই যি গ্লোবেল টেৰিফৰ যি ৱাৰ সি অসমৰ অৰ্থনীতিৰ কাৰণে এটা সমস্যা ক্ৰিয়েট কৰে এতিয়া কৈছে when a country like UK historically a major importer of Assam tea ইউনাইটেড কিংডম ঐতিহাসিকভাৱে অসমৰ চাহ ইম্পৰ্ট কৰে এতিয়া তেওঁলোকৰ যি টেৰিফ পলিচি যেতিয়া চেঞ্জ কৰে গোটেই কম্পিটিটিভ ডাইনামিক্সটো চেঞ্জ হৈ যায় A lower tariff for the tea from African nation means Assamese tea has to compete not only on quality but also on price margins that are already razor thin. Interesting কথা এটা কৈছে আফ্ৰিকান যি নেশ্যনছ সেই নেশ্যনৰ চাহৰ ওপৰত টেৰিফটো ল' হয় ইন কম্পেৰিজন টু ইণ্ডিয়া গতিকে আফ্ৰিকান নেশ্যনৰ পৰা অহা চাহৰ ওপৰত টেৰিফটো কম হোৱাৰ কাৰণে আমাৰ অসমৰ চাহে কেৱল কোৱালিটিৰ ওপৰত কম্পিটিশ্যন কৰিব লগা হোৱা নাই ই লগতে প্ৰাইচৰ লগতো কম্পিটিশ্যন কৰিব লগা হৈছে যি ক্ষেত্ৰত অসমৰ প্ৰাইচটো এতিয়া গ্লোবেলি ৰেজৰ থিন বুলি কৈছে অলৰেডি কমেই হয় আফ্ৰিকান নেশ্যনৰ পৰা অহা চাহৰ ক্ষেত্ৰত লোৱাৰ টেৰিফ হোৱাৰ কাৰণে অসমে এতিয়া দুটা ক্ষেত্ৰত চিন্তা কৰিব লগা হৈছে এটা কোৱালিটিটো মেইনটেইন কৰিব লাগিবই ডেফিনেটলি আৰু লগতে প্ৰাইচ এইটো এটা ডাঙৰ সমস্যা হয় It is in order to secure tariff concession from Indian software services or manufactured goods, agricultural commodities like tea or spices may not always get the priority they deserve. This imbalance leaves Assam vulnerable. আমি টেৰিফৰ ওপৰত বা বৰ্তমানৰ যি গ্লোবেল টেৰিফৰ যি ধৰণৰ কণ্ডিশ্যন চলি আছে তাৰ ওপৰত যদি যিকোনো কুৱেশ্যন পাওঁ ইকনমিক্সতে হওক বা আছাম পেপাৰতে হওক আমি এই কথাটো লিখিব লাগিব যে এই যে গ্লোবেল টেৰিফ তাৰ কনসেশনৰ কাৰণে সেন্ট্ৰেল গভৰ্নমেন্টে বেলেগ বেলেগ কান্ট্ৰিৰ লগত বিশেষত ম্যানুফ্যাকচাৰ্ড প্ৰডাক্ট বা সফটওয়্যাৰ সাৰ্ভিসেছৰ কাৰণে নেগোসিয়েশন কৰে বা
টেৰিফ কনচেছনৰ কাৰণে তেওঁলোকে ছফ্টৱেৰ ছাৰ্ভিচেছ আৰু মেনুফেকচাৰ্ড প্ৰডাক্ট এইবিলাকৰ ওপৰত গুৰুত্ব আৰোপ কৰে, যাৰ কাৰণে এগ্ৰিকালচাৰেল যিবিলাক প্ৰডাক্ট যেনেকৈ আমাৰ চাহ হওক বা স্পাইচেছ হওক এইবিলাকে সকলো সময়তে প্ৰায়ৰিটি নাপায়। গতিকে প্ৰায়ৰিটি নোপোৱাৰ কাৰণে ই অসমক আৰু বেছি ভালনাৰেবল কণ্ডিশ্যনলৈ ঠেলা মাৰি দিয়ে। গতিকে এইটো এটা আমাৰ ডাঙৰ সমস্যা। গতিকে আমি গ্ল'বেল টেৰিফৰ যিটো ইম্পেক্ট সেইটো আমি বৰ্তমান চালো অসমৰ চাহৰ ওপৰত। এতিয়া আমি নেক্সট চাম অইল এণ্ড গেছৰ ওপৰত। অসমৰ যি অইল আৰু গেছ ইয়াৰ যিটো প্ৰাইচ সেইটো গ্ল'বেল ষ্ট্ৰাকচাৰৰ ওপৰত নিৰ্ভৰশীল, tied to global price structure. Tariffs on imported crude or refined products elsewhere can influence how much Indian refineries pay for inputs, affecting the competitiveness of locally produced petroleum products. আমি যদি সহজ অৰ্থত ক'ব যাওঁ যে আমি যিবিলাক ইম্পৰ্টেড ক্ৰুড অইল হওক বা ৰিফাইণ্ড প্ৰডাক্টছ তাৰ ওপৰত যি টেৰিফ বেলেগ দেশত ইম্প'জ কৰা হয় সি আমাৰ ভাৰতবৰ্ষৰ ভিতৰত যিবোৰ ৰিফাইনাৰ্ছ আছে তেওঁলোকে কিমান পে' কৰিব তাক ইনফ্লুৱেঞ্চ কৰে। পে' ফৰ হোৱাট? পে' ফৰ ইনপুটছ। আৰু আল্টিমেটলি কি কৰে? লোকেলি প্ৰডিউচ পেট্ৰলিয়াম প্ৰডাক্টৰ যি কম্পিটিটিভনেছ সেই গোটেই কম্পিটিটিভনেছটোক এফেক্ট কৰে। আল্টিমেটলি ক'ব গ'লে বেলেগ এখন দেশে আমি যি ইম্পৰ্ট কৰোঁ অইল এণ্ড গেছ তাৰ ওপৰত যদি টেৰিফ ইম্প'জ কৰে আল্টিমেটলি আমাক ই লোকেলিও ইনফ্লুৱেঞ্চ কৰে। তাৰোপৰি কৈছে এজ ইণ্ডিয়া পাৰচিউজ ষ্ট্ৰেটেজিক এনাৰ্জি পাৰ্টনাৰশ্বিপ ফ্ৰম ৰাছিয়া টু মিডল ইষ্ট, দ্য টেৰিফ ক্ল'জ এম্বিডেড ইন দিছ এগ্ৰিমেণ্ট উইল ডিচাইড হাউ আছামছ অইল ইকনমি এডাপ্টছ অৰ ষ্ট্ৰাগলছ। এটা গুৰুত্বপূৰ্ণ কথা ইয়াত কৈছে, ভাৰতবৰ্ষই যি এতিয়া ষ্ট্ৰেটেজিক এনাৰ্জি পাৰ্টনাৰশ্বিপ কৰিছে ৰাছিয়াৰ পৰা মিডল ইষ্ট কাণ্ট্ৰিবিলাকৰ লগত, তাত এটা টেৰিফ ক্ল'জ ইনক্লুড আছে এই গোটেই এগ্ৰিমেণ্টবিলাকত, যিটোৱে ডিচাইড কৰিব যে অসমে অইল ইকনমিক কি ধৰণে গ্ৰহণ কৰে বা তাক কি ধৰণে ষ্ট্ৰাগল কৰে। অৰ্থাৎ আল্টিমেটলি এই কথাটো আমি যদি চিম্পলভাৱে চাওঁ তেন্তে ভাৰতবৰ্ষই বৰ্তমান যি ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ লৈছে বিভিন্ন অইল এণ্ড ৰিফাইণ্ড প্ৰডাক্টছবিলাক ইম্পৰ্ট কৰাৰ ক্ষেত্ৰত ৰাছিয়াৰ লগতে হওক বা মিডল ইষ্ট কাণ্ট্ৰিৰ লগত হওক তাত টেৰিফ এগ্ৰিমেণ্ট থাকে, টেৰিফ ক্ল'জ থাকে, আৰু সেই টেৰিফ ক্ল'জটো কি ধৰণৰ হয় সেইটোৰ ওপৰতে ডিপেণ্ড কৰিব অসমত অইল ইকনমিটো কি ধৰণে চলিব বা অসমত অইল ইকনমি কি ধৰণে ষ্ট্ৰাগল কৰিব। এক্সাম্পল এটা দিয়া আছে, শ্বিফটিং ইণ্ডিয়া ৰাছিয়া ট্ৰেড আফটাৰ ৱেষ্টাৰ্ণ চেংচন অন মস্কো। নেক্সট ইম্পৰ্টেণ্ট যিটো ছেগমেণ্ট আৰ্টিকলটোত আলোচনা কৰিছে সেইটো হ'ল গ্ল'বেল টেৰিফ টাৰ্ণ। এটা শব্দ আমি পাওঁ টেৰিফ ৱেপনাইজেশ্যন। মই যিটো অলৰেডি কৈছোঁ যে টেৰিফটো আমি ইকনমিক মেজাৰ হিচাপে নধৰি বৰ্তমান সময়ত ইয়াক ৱেপন হিচাপে ব্যৱহাৰ কৰিছে। কিন্তু অসমৰ ক্ষেত্ৰত ই আৰু এটা সমস্যাজনক হৈ কৈছে যে দিছ ইজ এ ডাবল এডজ শ্বৰ্ড, দুইফালে ধাৰ থকা অস্ত্ৰ বুলি কৈছে টেৰিফটো অসমৰ কাৰণে। কি কাৰণে চাব, অন ওৱান হেণ্ড এফালে ইফ ইণ্ডিয়া ষ্ট্ৰেংথেন ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ উইথ আছিয়ান অৰ আফ্ৰিকান নেশ্যন, এফালে যেতিয়া ভাৰতবৰ্ষই এছিয়ান কাণ্ট্ৰিবিলাকৰ লগত বা আফ্ৰিকান নেশ্যনবিলাকৰ লগত ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপটো ষ্ট্ৰেং কৰিব, শক্তিশালী কৰিব, টেৰিফ ৰিডাকশ্যন কুড অপেন নিউ মাৰ্কেটছ ফৰ আছাম এক্সপৰ্ট। গতিকে তাৰ জৰিয়তে যি টেৰিফ ৰিডাকশ্যন হ'ব সি অসমৰ কাৰণে নতুন বজাৰ মুকলি কৰিব এফালে। কিন্তু আনফালে কি হ'ব, এনি এছকেলেশ্যন ইন ট্ৰেড ডিছপিউট, যদি কিবা কাৰণত ট্ৰেড ডিছপিউট হয় ইফাল সিফাল হয় উইথ ইউৰোপিয়ান ইউনিয়ন কাণ্ট্ৰিবিলাকৰ লগত, দ্য ইউ এছ অৰ চাইনা, আমেৰিকা হওক বা চাইনা হওক, কুড চি ৰিটেলিয়েটৰী টেৰিফছ হাৰ্টিং আৱাৰ কমডিটিজ। গতিকে সেই ক্ষেত্ৰত টেৰিফ ইম্প'জে আমাৰ কমডিটিৰ ওপৰত ইম্পেক্ট কৰিব, যিটো আমি অলৰেডি আলোচনা কৰিছোঁ। গতিকে এফালে ইণ্ডিয়াই ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ যদি এছিয়ান আৰু আফ্ৰিকান নেশ্যনবিলাকৰ লগত লয় টেৰিফ ৰিডাকশ্যন হ'ব পাৰে, যাৰ জৰিয়তে অসমত সম্ভাৱনীয়তা দেখা যাব নিউ মাৰ্কেটৰ। কিন্তু এফালে যদি ইউ এছ, চাইনা আৰু ইউৰোপিয়ান কাণ্ট্ৰিবিলাকৰ লগত যদি কিবা কাৰণত ট্ৰেড ডিছপিউট হয়, টেৰিফ ইনক্ৰিজ কৰি পেলাই সেই দেশবিলাকে আমাৰ ভাৰতবৰ্ষৰ
প্ৰভাৱ বিস্তাৰ কৰিব। কেৱল ভাৰতবৰ্ষত নহয়, আমাৰ অসমতো তাৰ বিৰূপ প্ৰভাৱ পৰিব। নেক্সট কৈছে, দিছ জিঅ'পলিটিকেল ৰিয়েলিটি মেক্স ইট ইম্পাৰেটিভ ফৰ আছাম টু ডাইভাৰ্চিফাই ইটছ ষ্টেট ৰিলেশ্যনশ্বিপ। এইকেইটা চলিউশ্যন, আপোনালোকে এই চলিউশ্যন কেইটা খুব গুৰুত্বপূৰ্ণভাৱে বুজি উঠিব, যাতে ইয়াক আমি বিভিন্ন এনেকুৱা ইণ্টাৰনেশ্যনেল যিকোনো নহয়, আচলতে আপোনালোকে পইণ্টটো বুজিব লাগিব যে ক'ত আমি ব্যৱহাৰ কৰিব পাৰিম। মই ভৱিষ্যতে ক'ম যে কেনেকুৱা কুৱেশ্যনত আমি কথাখিনি ইউজ কৰিব পাৰিম, বা এতিয়া পঢ়িলেও আপোনালোকে বুজি পাব। আমি মেজাৰ্ছ হিচাপে ব্যৱহাৰ কৰিব পাৰিম। এতিয়া কৈছে যে এনেকুৱা জিঅ'পলিটিকেল যি বাস্তৱ ৰিয়েলিটি মেক্স ইট ইম্পাৰেটিভ ফৰ আছাম টু ডাইভাৰ্চিফাই ইটছ ট্ৰেড ৰিলেশ্যনশ্বিপ। গতিকে অসমে আগৰ পৰা যি ধৰণৰ বাণিজ্যিক সম্পৰ্ক চলি আছে তাক কিছু চেঞ্জেছ আনিব লাগিব, ডাইভাৰ্চিফাই কৰিব লাগিব। এণ্ড নট টু অভাৰলি ডিপেণ্ডেণ্ট অন ওৱান অৰ টু মাৰ্কেটছ। কেৱল এটা বা দুটা মাৰ্কেটৰ ওপৰত ডিপেণ্ডেবল হৈ থাকিলে নহ'ব। While the government of India handles macro level diplomacy, যেহেতু ভাৰতবৰ্ষই মেক্ৰ' লেভেলত মানে বৃহৎ লেভেলত ডিপ্ল'মেচি মেইনটেইন কৰে, হেণ্ডেল কৰে, কিন্তু অসমে কি কৰিব লাগিব? মাষ্ট এক্সপ্ল'ৰ ছাব নেশ্যনেল ট্ৰেড এংগেজমেণ্ট। মাইক্ৰ' লেভেলত অসমে নিজেই চিন্তা চৰ্চা কৰিব লাগিব। প্ৰমোটিং ইটছ প্ৰডাক্টছ থ্ৰু ষ্টেট লিড ব্ৰেণ্ডিং ইনিচিয়েটিভ। ভেৰি চিম্পল। গতিকে ষ্টেট লিড ব্ৰেণ্ডিং ইনিচিয়েটিভৰ জৰিয়তে আমাৰ যিবোৰ প্ৰডাক্ট প্ৰমোট কৰিব লাগিব, চাহ হওক, অইল হওক, বা যিবিলাক ৰিফাইন প্ৰডাক্টছ হওক। ইণ্টাৰনেশ্যনেল ট্ৰেড ফেয়াৰ্ছ অৰ্গেনাইজ কৰিব লাগিব, এণ্ড ডাইৰেক্ট বিজনেছ টু বিজনেছ লিংকেজেছ। খুব এটা ইম্পৰ্টেণ্ট মেজাৰ্ছ ইয়াত প্ৰভাইড কৰিছে। নেক্সট আহিল ডমেষ্টিক টেৰিফছ এণ্ড ইণ্টাৰনেল পলিটিক্স। কেৱল আমি গ্ল'বেল পলিটিক্স বা গ্ল'বেল টেৰিফৰ কথা পাতি থাকিলেই নহ'ব। এই আৰ্টিকুলটোত ডমেষ্টিক টেৰিফ আৰু ইণ্টাৰনেল পলিটিক্সৰ কথাটো উল্লেখ কৰিছে। ইয়াত কৈছে যে ইণ্টাৰনেল টেৰিফ ষ্ট্ৰাকচাৰ যেনেকৈ GST হওক, ষ্টেট লেভেল চেছ হওক, এণ্ড ইণ্টাৰ ষ্টেট মুভমেণ্ট টেক্স হওক, বস্তু এটা ইঠাইৰ পৰা আনঠাইলৈ নিওঁতে যিটো টেক্স ভৰিব লাগে, অলছ' প্লে এ ৰোল, সিও এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। Political decision on domestic tariffs are often influenced by electoral calculation. খুব এটা গুৰুত্বপূৰ্ণ কথা কৈছে। আমাৰ ভাৰতবৰ্ষৰ ভিতৰত বা অসমতে হওক, যি ডমেষ্টিক টেৰিফ হওক, যেনেকৈ GST ৰেটেই হওক, বা ষ্টেট লেভেল চেছ হওক, বা ইণ্টাৰ ষ্টেট মুভমেণ্ট টেক্স হওক, এইবিলাকক ইনফ্লুৱেঞ্চ কৰে নিৰ্বাচনী কেলকুলেশ্যনৰ জৰিয়তে। যিটো পাৰ্টি শাসনত থাকে বা যি গভাৰ্ণমেণ্ট ৰুলিঙত থাকে, তেওঁলোকে পলিটিকেল মটিভ লৈ আৰু ইলেকশ্যনৰ পাৰ্পজতে এই ডমেষ্টিক টেৰিফবিলাকক ইনফ্লুৱেঞ্চ কৰে। ইলেক্টৰেল কেলকুলেশ্যনৰ দ্বাৰা ই প্ৰভাৱিত হয়। বাকীবোৰ কথা পিছত ভবা যায়, প্ৰথম ভবা হয় ইলেকশ্যন ৰিলেটেড যিখিনি কথা থাকে তাৰ ওপৰত বেছ কৰি পেলাই ডমেষ্টিক টেৰিফবিলাক বহুৱা কমোৱা কৰে। লবিং বাই ইণ্ডাষ্ট্ৰিয়েল এছ'চিয়েশ্যনবিলাকৰ লবি থাকে, এণ্ড ৰিজনেল এলায়েন্সেছ। For example, a higher GST rate on packaged tea can dampen domestic sales. গতিকে হায়াৰ GST ৰেট যদি আমি পেকেজ টিৰ ওপৰত লগাওঁ, সি আমাৰ ডমেষ্টিক চেলছটো কমাই দিব। While a lower rate on competing product from another state can skew competition. ঠিক বেলেগ ষ্টেটৰ পৰা অনা কমোডিটিৰ ক্ষেত্ৰত যদি আমি চেম পেকেজ টিৰ ওপৰত যদি আমি ৰেটটো কমাই দিওঁ GST, তেতিয়া সি সেই কম্পিটিশ্যনত আগভাগ ল'ব বা কম্পিটিশ্যনত আগবাঢ়ি যাব। গতিকে এই ধৰণৰ এক্সাম্পলছবিলাক আমি ডমেষ্টিক টেৰিফৰ ক্ষেত্ৰতো পাওঁ। গতিকে ইয়াত ৱে ফৰৱাৰ্ড এটা দিছে, দ্য ষ্টেটছ লিডাৰশ্বিপ মাষ্ট প্ৰ'এক্টিভলি এংগেজ উইথ চেণ্ট্ৰেল গভৰ্ণমেণ্ট। গতিকে আমাৰ ষ্টেটৰ যিবিলাক লিডাৰ্ছ আছে, যিসকল শাসনত আছে, তেওঁলোকে প্ৰ'এক্টিভলি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ লগত এংগেজ হোৱাটো জৰুৰী হয়। ইণ্ডাষ্ট্ৰী বডিৰ লগত এণ্ড ইণ্টাৰনেশ্যনেল ট্ৰেড ফৰাম টু এনচিয়ৰ আৱাৰ ভইচ ইজ হাৰ্ড ইন টেৰিফ নিগচিয়েশ্যন। যাতে টেৰিফ নিগচিয়েশ্যনৰ ক্ষেত্ৰত আমাৰ যাতে ভইচটো শুনে, সেইকাৰণে আমাৰ ৰাজ্যৰ যিসকল লিডাৰ আছে তেওঁলোকে যাতে প্ৰ'এক্টিভলি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ লগত এংগেজ হয়, বা ইণ্ডাষ্ট্ৰী বডিৰ লগত এংগেজ হয়, আৰু ইণ্টাৰনেশ্যনেল ট্ৰেডৰ ফৰামৰ লগত। এই ষ্ট্ৰেটেজিক প্লেন মে ইনক্লুড, কেইটামান ষ্ট্ৰেটেজিক প্লেন ইয়াত ছাজেষ্ট কৰিছে, যিকেইটা আমি এনচাৰ লিখিব পাৰিম। এক্সপাণ্ডিং এক্সপৰ্ট ডেষ্টিনেশ্যনছ বিয়ণ্ড ট্ৰেডিশ্যনেল মাৰ্কেট। আমি পৰম্পৰাগতভাৱে যিমানবোৰ মাৰ্কেট আছে তাতকৈ এক্সপৰ্টটো এক্সপাণ্ডিং কৰিবৰ কাৰণে চেষ্টা কৰিব লাগে, ডেষ্টিনেশ্যনছবিলাক এক্সপাণ্ড কৰিবৰ কাৰণে চেষ্টা কৰিব লাগে, অৰ্থাৎ নিউ মাৰ্কেট অপৰচুনিটিজ বিচাৰিব লাগে। মুভিং ফ্ৰম ৰ' কমোডিটি এক্সপৰ্ট টু হায়াৰ ভেলু প্ৰচেছ গুড। কেৱল ৰ' কমোডিটিৰ এক্সপৰ্টৰ পৰা আঁতৰি আমি হাই ভেলু প্ৰচেছ গুডৰ ওপৰতো আমি এক্সপৰ্ট কৰিবৰ কাৰণে আগবাঢ়ি আহিব লাগে। এলাইনিং প্ৰডাকশ্যন উইথ ইমাৰ্জিং গ্ৰীণ টেৰিফ ৰিজিমছ টু ছিকিউৰ মাৰ্কেট এক্সেছ। প্ৰডাকশ্যনটো যি ইমাৰ্জিং গ্ৰীণ টেৰিফ ৰিজিমছ আছে তাৰ লগত এলাইনমেণ্ট কৰি পেলাই
আমি আগবাঢ়িব লাগে যাতে আমি মাৰ্কেট এক্সেছটো সিকিউৰ কৰিব পাৰো অৰ্থাৎ আমি গ্ৰীণ টেৰিফ যি আছে সেই গ্ৰীণ টেৰিফৰ কথা আমি পাহৰি গলে নহব আমি প্ৰডাকশন লেভেলত এই গোটেই কথাখিনি চিন্তা চৰ্চা কৰি আমি গ্ৰীণ টেৰিফ যি ৰিজিমছ আছে তাৰ লগত আমাৰ প্ৰডাকশনটো এলাইন কৰি পেলাই আমি নিজৰ মাৰ্কেট এক্সেছটো সিকিউৰ কৰাৰ কাৰণে চিন্তা চৰ্চা কৰিব লাগে গতিকে এই ষ্ট্ৰেটেজিক প্লেনত এই তিনিটা কথা উল্লেখ কৰিছে আৰু আলটিমেটলি আৰু এটা কথা কৈছে দ্য টাইম হেজ কাম ফৰ আসাম টু ট্ৰিট টেৰিফ পলিচি নট এজ এ ডিস্টেন্ট গতিকে টেৰিফ যিটো পলিচি নতুন হিচাপে নধৰি বা এবষ্ট্ৰেক্ট কনচেপ্ট এটা নতুন কনচেপ্ট হিচাপে নধৰি যেনেকৈ আমি এবষ্ট্ৰেক্ট পেইণ্টিং বুলি কওঁ ঠিক তেনেকুৱা এটা কনচেপ্ট বুলি নধৰি আমি কোৰ পলিটিকেল ইস্যু হিচাপে ইয়াক ধৰাটো জৰুৰী হয় বিকজ when the global trade winds shift যেতিয়া গ্লোবেল ট্ৰেড উইণ্ড শিফ্ট কৰে গ্লোবেল ট্ৰেড উইণ্ড শিফ্ট যেনেকৈ আমি জিঅ'গ্ৰাফিত পঢ়োঁ উইণ্ড শিফ্ট কৰা ইয়াত শব্দটো ব্যৱহাৰ কৰিছে গ্লোবেল ট্ৰেড যি ধৰণে সলনি হয় যাতে আমি তাৰ লগত একেলগে আগবাঢ়িব পাৰোঁ দে কেৰি উইথ দেম দ্য ফৰচুনছ অফ আৱাৰ পিপুল গ্লোবেল ট্ৰেড যেতিয়া চেঞ্জ হয় সি আমাৰ মানুহৰ যি ভাগ্য সেই ভাগ্যখনকো লগত লৈ যায় our industries, our উদ্যোগ বিলাকৰ and our place in the world economy আৰু আমাৰ যি স্থান world economy তাকো আমাৰ সেই গ্লোবেল ট্ৰেডে ডিসাইড কৰে গতিকে আমি গ্লোবেল ট্ৰেডটোক এটা নতুন কনসেপ্ট বুলি নধৰি হি আমাৰ কোৰ এলিমেন্ট হিচাপে যদি আমি ধৰি লওঁ তেন্তে আমি সেই গ্লোবেল ট্ৰেডৰ চেঞ্জেছৰ লগত আগবাঢ়ি যাব পাৰিম পলিটিক্স এণ্ড টেৰিফছ ইট টাৰ্নছ আউট আৰ টু সাইডছ অফ দ্য সেম কইন পলিটিক্স আৰু টেৰিফছ একেটা মুদ্ৰাৰ ইপিঠি বুলি কৈছে and in Assam case that coin is one we cannot afford to lose আৰু অসমৰ ক্ষেত্ৰত হি এইটো কইন হয় যিটো আমি হেৰুৱাব নোখোজো মানে আলটিমেটলি কৈছে যে গ্লোবেল টেৰিফ ওয়াৰ এইবিলাকৰ লগত লাগি যাতে আমাৰ অসমৰ অৰ্থনীতিটোৰ ওপৰত বিৰূপ প্ৰভাৱ নপৰে তাৰ কাৰণে আমি এতিয়াৰ পৰা সাজু হ'ব লাগিব গতিকে এই ক্ষেত্ৰত আপোনালোকে কোৱেশ্চনছ পোৱাৰ সম্ভাৱনা যথেষ্ট আছে মই মনলৈ এই কথাটো এই কাৰণে আহিলে কাৰণ বৰ্তমান সময়ত যি টেৰিফ ওয়াৰ চলি আছে ডাইৰেক্টলি আপুনি ইকনমিক্সৰ পেপাৰখনত নেপায় অসমৰ ৰিলেটেড দি দিব পাৰে কাৰণ অসমতো যেহেতু এই টপিকবোৰ এট প্ৰেজেন্ট আলোচনা হ'বলৈ ধৰিছে গতিকে নিউজ পেপাৰৰ আধাৰত মই কথাখিনি আপোনালোকৰ কাৰণে আগবঢ়ালো আপোনালোকক প্ৰেক্টিছ কৰিবৰ কাৰণে মই আগন্তুক দিনত ইয়াৰ ওপৰত কুৱেশ্যনছ দিম মোৰ বাকি যি ভিডিঅ' আহিব লগা আছে তাত মই এই টেৰিফৰ ওপৰত কুৱেশ্যন এটা এড কৰি দিম বা আজি যিটো মই ষ্টাৰ্টিঙত থিং বুলি দিছো সেইটো আপোনালোকৰ কাৰণে কুৱেশ্যন হ'ব পাৰে তাকে আপোনালোকে প্ৰেক্টিছ কৰি চাব পাৰে যে আসামছ ইকনমি ইজ সেনজিটিভ টু চেঞ্জেছ ইন গ্লোবেল টেৰিফছ significantly affecting its tea and energy sectors discuss ebuli apnaloke yake practice kori saok aru muloi kothale moi apnalok evaluate kori pelai dim je kikhini shuddho hoise kikhini bhul hoise gotike ei dhorone apnaloke practice kori thakok news paper upor base kori pelai moi jikhini article paam gurutopurno article khini apnalok provide kori jabor karone chesta korim ako eta notun video ete punor log pam pohi thakok homoy nosto nokoribo namaskar